সুপ্ৰভাত। আজি সৰস্বতী পূজা লগতে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস। সকলোকে শুভেচ্ছা জনালোঁ। আজি আমাৰ বাৰ্তালাপ মিডিয়া একাডেমি সৰস্বতী পূজা আয়োজন কৰা হৈছে, লগতে গণৰাজ্য দিৱসো। এতিয়া বৰ্তমান মই আহি উপস্থিত হৈছোঁ আমাৰ বাৰ্তালাপ মিডিয়া একাডেমিত। কোনো নাই, তলা চাবিচ খুলিলোঁ। চাহত আহিব এতিয়া আৰু লগৰখিনি কোনো আহিব আৰু অলপ পাছত। এয়া আমাৰ কি কাম আছিলে, আমি মই আহিলোঁ আৰু মোৰ পাছতে মৰমৰ ভাইটি কিছালৈ আহিলে আৰু কৰি আছোঁ। এইবিলাক ৰুম চুম চাফা কৰিলোঁ। আকৌ কালি যিহেতু চব কৰি থৈ গৈছিলে, আমাৰ লগৰবিলাকে কৰি থৈ গৈছিলে, এতিয়া আমি গোটেইখিনি কৰিলোঁ আৰু ময়ো ৰেডি হ'বলৈ আছে। আকৌ ৰুমত গৈ ৰেডি হ'বগৈ লাগিব। এতিয়া আহি পিনে আকৌ আমাৰ এইটো ভাইটি কিছালৈ আহি আকৌ ই কণ্টেণ্ট আপলোড কৰাত লাগি গ'ল। আপোনালোকে চাব, আমাৰ অলৰেডি কণ্টেণ্ট আজি যাব সৰস্বতী মা উপলক্ষে। আৰু বাৰ্তালাপৰ পেজটো আপোনালোকে চাওক চবেই। মানুহে বহুতে চায় কিন্তু লাইকছ কমেণ্ট নকৰে, সেইটো কৰিব লাগে। পাইছেহি ছাৰ, কেনেকুৱা লাগিছে আজি আমাৰ? আজি দুটা অনুষ্ঠান আছে। ২৬ জানুৱাৰী, হয় ২৬ জানুৱাৰী কি গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস। তো ২৬ জানুৱাৰী আৰু সৰস্বতী পূজা। আজি মই দুটা ৰূপত ওলাব লাগিব। এটা হৈছে খিচিৰি বনাম, ৰান্ধনি হয়, আৰু পূজাও কৰিব আছে। তাইক বুলি দুইচিকা আজি। এই আমাৰ ছাৰ খুব ধুনীয়াকৈ ওলাই আহিছে। ছাৰ এবাৰ চাই দিয়ক আকৌ। এয়া প্ৰাণজিত গোটেইটো একদম মাফলা চাফলা মাৰি আহিছে যেন ডিঙিত। কা হৈছে নি? তাই আমাৰ কিছালৈ ভাইটি। এয়া আমাৰ পৰ্ব হ'বই দিয়া আৰু। এয়া আমাৰ ছাৰে এতিয়া আজি পূজাৰী হৈও আমাৰ আজি কাম কৰিব। আপোনালোকে আমাৰ ছাৰক চক্ৰপাণি পৰাশক বিভিন্ন ৰূপত দেখে। আজি ছাৰ এয়া, আজি ছাৰ পূজাৰীৰ ৰূপত। এয়া অঁ হয় ছাৰ। আৰু ছাৰ দুআষাৰমান কৈ দিয়ক। আমাৰ ছাৰ অল ইন অল। অঁ আমাৰ ছাৰ অল ইন অল। হয় ছাৰ, হয় ছাৰ কৈছোঁ। ছাৰ এবাৰ দেখাই লৈছোঁ। এয়া আমাৰ বাৰ্তালাপৰ সৰস্বতী পূজা। ফটো অলপ তুলি লৈছোঁ। আমাৰ ছাৰ আহিছে, দেৱপ্ৰতিম ছাৰ। আপোনালোকে হয়তো চবেই চিনি পায় আমাৰ ছাৰক। ছাৰ কি ক'ব আজি আমাৰ বাৰ্তালাপৰ সৰস্বতী পূজা উপলক্ষে? সৰস্বতী পূজা বুলি আহি ভাল লাগে। বাৰ্তালাপত আগতেও আহিছোঁ। হয়, সৰস্বতী পূজাত সকলো এটা গেট টুগেডাৰৰ দৰেও হয়, গতিকে ভাল লাগে। হয়, ধন্যবাদ জনালোঁ ছাৰ। আৰু আমাৰ এইখিনি গোটেইখিনি লগৰ চব ফটো ছেশ্যন চলি আছে এতিয়া। চব আহিছে, ৰূপৱতী গুণৱতী যিমান আছে চব উপস্থিত হৈ গৈছে। এই সৰস্বতীয়ে দেখিছে নহয় বাৰ্তালাপত আমোলমোল পৰিৱেশ কৰি তুলিছে। সকলো পুৰণা ছাত্ৰ ছাত্ৰীবিলাক আহিছে আৰু এতিয়া প্ৰসাদ দিছে চবকে। আমাৰ বৌৱে, ছাৰৰ ৱাইফে এয়া প্ৰসাদ দিছে সকলোকে। এয়া কাম কৰি আছে এওঁলোকে। এয়া এইটো আমাৰ পৰিৱেশ সমগ্ৰ। আৰু বাহিৰত মানুহ আছে, সকলোকে দেখাম। এয়া ছাৰ, আপোনালোকে অকণমান আগত দেখিছিলে আমাৰ ছাৰক পূজাৰী ৰূপত। এইবাৰ আমাৰ ছাৰক চাওক কি ৰূপত আছে। আমাৰ ছাৰ, মই কৈছিলোঁ নহয় অল ইন অল। ছাৰে প্ৰত্যেকটো কামতে আছে। ছাৰ ছাৰ কেনেকুৱা লাগিছে এইবাৰ ৰান্ধনি কৰি? এই আমাৰ ঋতুৰাজ ছাৰ। ছাৰ কেনেকুৱা বাৰ্তালাপত? হয় ছাৰ। এই এজন দাদা আছে ছিনিয়ৰ। হয় ছাৰ, আপুনি কি ক'ব? ভাল লাগিছে। হয় ছাৰ, বঢ়িয়া। খিচিৰি তললৈ নি আছে, ওপৰত বনাই আছিলোঁ খিচিৰি। ছাৰে এতিয়া তললৈ নি আছে এইকেইটা। জীৱনৰ ৰিস্কটো আছে ইয়াত। আমাৰ খিচিৰিটো ওপৰত বনোৱা হ'ল। এতিয়া আমাৰ এইবাৰ আহিছে আমাৰ চব্জি ভাজি। আহি আছে পাছত সৰস্বতীসকল। এইফালে চাই দিয়ক। টেষ্টি। জলকীয়া এইফালে এইফালে চা।
গোটেই মানে খানা শেষ হোৱাৰ পাছত আমাৰ এতিয়া ৰুম চাফ চিকুণত চব হৈ আছে। এহেঁতি কাম চাম কৰি আছে। এইবোৰ আমাৰ ডাষ্টবিন যিমানখিনি আছে এইটো ৰুমটো অলৰেডি খালী হৈ গ'ল, গোটেইটো চব চাফা কৰা হ'ল। এইফালে মেইন কাম চলি আছে। আমাৰ প্ৰাণজিতে বাচনখিনি মানে ইয়ে লিড লৈ যায় একেবাৰে শেষৰ কামটো। প্ৰাণজিত এইফালে কোৱা, কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? আৰু আজিলৈ মোৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এই বাচন লেট্ৰিন বাথৰুম চব ইয়াতে আহি কৰি আছোঁ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।